কা আন্দোলনৰ পূৰ্বেই জাননী আৰক্ষীৰ আন্দোলনত অংশ ললে গ্ৰেপ্তাৰ কৰা হ'ব হস্তম অসম পুলিচ ৰাজ্যজুৰি কা বলবৎ কৰিবলৈ তৎপৰ হৈছে বিজেপি চৰকাৰ যিকোনো পৰিস্থিতিত কা বলবৎ হ'বই এয়া বুধবাৰৰ দৃশ্য এইদৰে ঐক্যবদ্ধভাৱে বিৰোধীয়ে সকিয়নি দিছিল চৰকাৰক লুৰিনে কৈছিল কা আমি নামানো ভূপেন বৰাই কৈছিল আন্দোলন হ'ব ৰিপুন বৰাই কৈছিল নামানো কা প্ৰতিবাদ কৰিম বাৰে বাৰে দিল্লীয়ে কেন্দ্ৰীয় চৰকাৰে বিজেপি আমাক কিয় অন্যায় কৰি আহিছে এই অন্যায়ৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে আমাৰ মনৰ কথা দেশৰ মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু কৈছোঁ যে আমাক বাৰে বাৰে এনেকৈ অন্যায় নকৰিব অসম বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় আৰু এই বিদেশীসকলক সংস্থাপন দিয়াৰ যোগেদি অসমৰ ৰাজনৈতিক সামাজিক ভাষিক সাংস্কৃতিক অৰ্থনৈতিক ভৱিষ্যত যাতে ধ্বংসৰ মুখলৈ ঠেলি নিদিয়ে ইয়াৰ পিছতে হস্তম অসম পুলিচ আৰু অসম চৰকাৰ মোদী আহিব সেই সময়তে বিভিন্ন দল সংগঠনে গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী আছুৱেও গ্ৰহণ কৰিছে এলানি কাৰ্যসূচী সেই গুৱাহাটীত শুকুৰবাৰৰ পৰা এই পৰিৱেশ কমাণ্ডো বাহিনীয়ে টহল দিলে মহানগৰীৰ বিভিন্ন প্ৰান্তত কোনেও যাতে আন্দোলন কৰিবলৈ ওলাই আহিবলৈ সাহস নকৰে সম্ভাৱ্য আন্দোলনকাৰী ৰাজপথলৈ ওলোৱাৰ পূৰ্বেই থানালৈ মাতিছে আৰক্ষীয়ে এইদৰে জাননী প্ৰেৰণ কৰি ভিন্ন জিলাৰ দল সংগঠনৰ সদস্যক থানালৈ মাতি আনি স্বাক্ষৰ কৰিবলৈ দিয়া হৈছে আন্দোলনত অংশগ্ৰহণ নকৰো বুলি স্বাক্ষৰ হুজাই বিশ্বনাথ বজালি তিনিচুকীয়াকে ধৰি বহু জিলাত আছুৰ নেতা কৰ্মীক থানালৈ তলব কৰা হ'ল আন্দোলন নকৰো বুলি স্বাক্ষৰ দিবলৈ হেঁচা প্ৰয়োগ কৰিলে আৰক্ষীয়ে বিজেপি চৰকাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীক জেলত ভৰাই কাৰ বিধি বলবৎ কৰিব খুজিছে নেকি আৰক্ষীৰ ফালৰ পৰা কৃষক মুক্তিৰ নেতাক হেঁচা প্ৰয়োগ কৰা হৈছে এই প্ৰশ্ন অভিযোগ কৰি কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেয়ে ক'লে আমাক গুলিয়াই মাৰিলেও কা মানি নলওঁ বিজেপি চৰকাৰখন যে ফেচিষ্ট সেই কথা আজি পুনৰ প্ৰমাণ হৈছে যোৱাকালি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আমালৈ ইতিমধ্যে নটিচ ইছ্যু কৰিছে যে নটিচ ইছ্যু কৰি 149 CRPCৰ অধীনত তেওঁলোকে আমাক থানালৈ মাতি পঠিয়াইছে যোৱাকালিৰ পৰা সাংঘাতিক ধৰণৰ পুলিচৰ আমাৰ ওপৰত হেঁচা আৰু আমাৰ স্পষ্ট কথা আমাক মাৰি পেলালেও আমাক যিমানেই ভয় ভাবুকি দি নাথাকক কিয় আমি কোনো কাৰণতে কা মানি নলওঁ সেই কথাটো স্পষ্ট এফালে আৰক্ষীৰ তৎপৰতা একে সময়তে সংবাদমেল পাতি কা বিৰোধী আন্দোলন ঘোষণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যে YCPৰ অভিযোগ কা বলবৎ কৰিলে নিশেষ হ'ব অসমীয়া জাতি প্ৰতিজন অসমীয়াক ৰাজপথলৈ ওলাই অহাৰ আহ্বান অতি শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ ৰাজনৈতিক উদ্দেশ্যত কেৱল মাত্ৰ 2024 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত কা বিধি প্ৰস্তুত কৰি কা অসমত প্ৰযোজ্য কৰিব বিচাৰিছে এই যিটো কাৰ্য সেই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ বিজেপি বা কেন্দ্ৰীয় চৰকাৰে কা প্ৰযোজ্য কৰি অসমীয়া জাতিক নিশেষ কৰিব বিচাৰিছে সেই কাৰ্যক আমি কোনো পধ্যে মানি ল'ব খোজা নাই বা মানি নলওঁ নিৰ্বাচন দুৱাৰ দলিত এইখিনি সময়ত কাৰ প্ৰসংগ আন্দোলন ৰোধ কৰিবলৈ সাজু আৰক্ষী প্ৰশাসন আন্দোলনৰ বাবে সাজু দল সংগঠন কি পৰিস্থিতিৰ সৃষ্টি হ'ব অসমত সেয়া সময়েহে ক'ব ব্যুৰো ৰিপৰ্ট NKTV